खुलुमबाय स्टुडियो दं अंकिलिकां ब्रह्म UPPL BJP AGP जथाय इन्डिया हानजानि स्टेरिं कमिटि अफिसखौ बेखेवदों। क'क्राझार फैगौ लोकसभा बिसायख'थिखौ लानानै UPPL BJP AGP जथाय NDA हानजानि स्टेरिं कमिटि अफिसखौ बेखेवदों। क'क्राझार सहरनि फाग्लाबाबा मन्दिरनि साखाथियाव फैगौ लोकसभा बिसायख'थिखौ लानानै UPPL BJP AGP जथाय NDA हानजानि स्टेरिं कमिटि अफिसखौ आसामनि मन्त्रि रन्जित कुमार दास आरो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथांमोननि आखाइजों बेखेवना होयो। बे बेखेवनाय हाबाफारियाव आसामनि मन्त्रि रन्जित कुमार दास, बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'जों लोगोसे 1 नं क'क्राझार लोकसभा बिजाथि जयन्त बसुमतारी, स्टेरिं कमिटिनि मासिगिरि हेमेन्द्रनाथ ब्रह्म MLA, लरेन्स इस्लारि MLA, जिरन बसुमतारी आरो UPPL BJP AGP हानजानि गोबां सोद्रोमाफोरखौबो बे बेखेवनाय हाबाफारियाव बाहागो लानायखौ बे समाव नुनो मोननाय जादों। बे स्टेरिं कमिटि अफिस बेखेवनाय हाबाफारिया बिथांमोना बाहागो लानानै खौरांगिरिनि सिगाङाव मा बाथ्रा बुंखो आबुङै मिथिनानै लानि फै। আমাৰ UPPL দল, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ দলৰ যুটীয়াভাৱে এটা আমি কাৰ্যালয় আজি মুকলি কৰিছোঁ। আমাৰ যি প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ সপক্ষে, আৰু এইটো যদিও আমাৰ নিৰ্বাচন থাৰ্ড ফেজ, কিন্তু আমি বহু আগতীয়াকৈ সাজু হৈছোঁ। আমাৰ তিনিটা দলৰ কাৰ্যকৰ্তাসকলে সাজু হৈছে আৰু যি মানুহৰ যি মনৰ যি ইমান পাইছোঁ, নিশ্চিত ওপৰত আমি কেইবিলাক ভোটতো আগন্তুক দিনত আমি জয়লাভ কৰিম। মই সকলো ভাৰতীয় জনতা পাৰ্টি, UPPL আৰু অসম গণ পৰিষদৰ কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ যে যাতে তেওঁলোকে প্ৰতিঘৰ মানুহৰ ঘৰত গৈ মোদী ডাঙৰীয়াৰ হৈ পেলাই যাতে সকলোকে এটা নমস্কাৰ যাতে জনাই আহে, তাৰে মই কাৰ্যকৰ্তাসকলক আহ্বান জনাইছোঁ। আৰু আমি এইটোৰ লগতে আহ্বান জনাইছোঁ আমাৰ কাৰ্যকৰ্তাসকলক তিনিটা দলৰে যে মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যিমানখিনি মানুহক সহায় কৰাৰ কথা আছিলে, ৰেচন কাৰ্ডৰ ক্ষেত্ৰতে হওক বা আয়ুষ্মান ভাৰতৰ ক্ষেত্ৰতে হওক, প্ৰধানমন্ত্ৰী আৱাস যোজনাই হওক বা জল জীৱন মিছনেই হওক বা ফচল যোজনাই হওক, এইবোৰ এতিয়াও যদি কোনোবাই পোৱা নাই সেই নামসমূহ আমি টুকি আনিব দিছোঁ। আৰু নিশ্চিত ওপৰত মোদী ডাঙৰীয়াৰ গেৰেণ্টি আছে আগন্তুক দিনত আমি যিহেতু সেৱাৰ বাবেহে ক্ষমতাত আহোঁ, আমি শাসনৰ বাবে ক্ষমতাত অহা নাই, এই নিশ্চিত ওপৰত আগন্তুক দিনতো আমি ৰাইজক সেৱা কৰি যাম। আমাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ যি নৰপী জনাৰ্দনসকল আছে, তেওঁলোকে আচলতে ভাগ্যৱান, কাৰণ কিয় ইয়াতে ট্ৰিপল ইঞ্জিনৰ চৰকাৰ চলি আছে, অন্য ঠাইত আছে ডবল ইঞ্জিনৰ চৰকাৰ। গতিকে এপিনে হৈছে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, এপিনে হৈছে আমাৰ অসমৰ হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, আৰু আনপিনে হৈছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ। তিনিখন চৰকাৰে যি আজি BTADৰ যি শান্তিৰ পৰিৱেশৰ লগতে উন্নয়নৰ যি গতি ত্বৰান্বিত কৰিছে, নিশ্চিত ওপৰত বিবেক ভোটেৰে আমি আগন্তুক দিনত কেইবিলাক ভোটতো আমি জয়লাভ কৰিম। চাবলৈ নিশ্চিত ওপৰত, কাৰণ কিয় এতিয়া সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনিৰে যিহেতু আমাৰ তিনিখন চৰকাৰে আমি কাম কৰিছোঁ, নিষ্ঠা সহকাৰে যি কাম বা সেৱা আগবঢ়াইছোঁ, গতিকে নিশ্চিত ওপৰত প্ৰতিগৰাকী বিবেকবান ভোটাৰে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মাননীয় মোদী ডাঙৰীয়াকে হওক, UPPLৰ জয়ন্ত বসুমতাৰী ডাঙৰীয়াকে হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াকে হওক বা অসম গণ পৰিষদৰ আমাৰ অতুল বৰা ডাঙৰীয়াকে হওক, তেওঁলোকৰ সপক্ষে ভোট প্ৰদান কৰোঁ। গতিকে মইতো ভাবোঁ যে আমি 3 লাখ 4 লাখতকৈ অধিক ভোটে এই সমষ্টিটো আমি জয়লাভ কৰিম। কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে আমাৰ অফিচ উদ্বোধন কৰা হ'ল, অপেনিং কৰা হ'ল, আৰু আজিৰ পৰাই আমাৰ তিনিটা দলৰ নেতৃবৃন্দ কাৰ্যকৰ্তাবিলাকে সকলো আহি এই হেডকোৱাৰ্টাৰত বহি আমাৰ যিটো নিৰ্বাচনৰ ৰণকৌশল, নিৰ্বাচনৰ বিভিন্ন একশ্যন প্লানবিলাক ইয়াৰ পৰা বনোৱা হ'ব। আৰু ইতিমধ্যে আমাৰ যিটো ইনচাৰ্জ ৰঞ্জিত দাস ডাঙৰীয়া, অসমৰ মন্ত্ৰী তথা প্ৰাক্তন
ভাৰতীয় জনতা পাৰ্টিৰ ষ্টেট কমিটিৰ প্ৰেচিডেণ্ট তেখেতে স্পষ্ট আপোনালোকৰ আগত দাঙি ধৰিছে এইবেলি যিটো নিৰ্বাচন হ'বলৈ গৈ আছে এই নিৰ্বাচনটো আমি মোদী ডাঙৰীয়াৰ নামত নিৰ্বাচনটো খেলি আছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামত আমি নিৰ্বাচনটো খেলি আছোঁ আৰু ইয়াৰ লগতে ট্ৰিপল ইঞ্জিনৰ চৰকাৰে যিখিনি কাম কৰিছে শান্তি প্ৰতিষ্ঠা কৰা সকলোকে নিৰাপত্তা প্ৰদান কৰা সমন্বয় কৰা আৰু এটা সুশাসন যিটো গঢ়ি তোলা এই গোটেই কামটো ইমান ভালকৈ কৰিছে ইয়াত আমাৰ এই অঞ্চলৰ ৩৫ লক্ষ জনসাধাৰণ বিটিআৰ অঞ্চলৰ ৩৫ লক্ষ জনসাধাৰণে ইয়াত পুৰা কনভিন্স হৈছে যে সঁচাকৈ যিটো পৰিৱৰ্তন সঁচাকৈ যিটো উন্নয়ন সঁচাকৈ যিটো সুশাসন এটা আজি NDAৰ নেতৃত্বত ইয়াত গঢ়ি উঠিছে এইটো কোনো বিনিময়ত ৰাইজে এইটো হেৰাব নিবিচাৰিব গতিকে ইতিমধ্যে আমি চবে যিটো উমান পাইছোঁ যে আমাৰ কেণ্ডিডেটজনে যিমান ভোট পাব ইয়াৰ আধাহে বাকী কেণ্ডিডেটে ভোট পাব গতিকে এইবাৰ কোনো কণ্টেষ্ট নাই বিপুল ভোটত আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই কোকৰাঝাৰ লোকসভাৰ পৰা জিকি যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দ্বিতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে যিহেতু তেখেতে নেতৃত্ব দিবলৈ গৈ আছে তেখেতে তাতে গৈ পেলাই শক্তিশালী ৰূপত তেখেতক সমৰ্থন জনাব BPFৰ কেণ্ডিডেট ষ্ট্ৰং ৰূপত দেখিবলৈ পোৱা গৈছে বুলি ইতিমধ্যে চৰ্চা হৈছে এই ক্ষেত্ৰত আপোনালোকে কেনেকৈ চব BPF ষ্ট্ৰং আছিলে এটা সময়ত এই সময়ত আৰু BPF ষ্ট্ৰং নাই যি সময়ত BPF ক্ষমতা আছিলে তেতিয়াই তেখেতসকলে দুবাৰ তিনিবাৰকৈ হাৰি গ'ল কেণ্ডিডেট তেখেতসকলৰ আৰু এই সময়ৰ কেণ্ডিডেটো তেখেতসকলৰ ষ্ট্ৰং আছিলে কেবিনেট মন্ত্ৰী কেণ্ডিডেট আছিলে আজিতো যিজন কেণ্ডিডেট দিছে তেখেতেতো MCLA হাৰি গৈছে MCLA হাৰাৰ পিছত আৰু তেখেতক আৰু পাৰ্লিয়ামেণ্টত যিখন সপোন দেখিছে তাত যদি ষ্ট্ৰং বুলি কৈছে এইটোতো আমি নাজানো গতিকে আজিৰ সময়ত কোনো ষ্ট্ৰং নহয় যিটো ষ্ট্ৰং আছে সেইটো NDAৰ কেণ্ডিডেট ষ্ট্ৰং UPPL BJP AGP যিটো কেণ্ডিডেট আছে সেইটোৱে ষ্ট্ৰং কেণ্ডিডেট তেখেতসকলৰ EM আমাৰ লগত আছে আৰু তেখেতে কথাটো কৈ আছে আমি দুই এদিনতে আলোচনা কৰি আপোনালোকক জনাম যে তেখেতৰ আমাক কথা দিছে তেখেতে আমাৰ লগত থাকিব দুই এদিনতে কথা পাতি আপোনালোকক স্পষ্ট কৰিম नोंथांमोना गावबा गावनि गथ'खौ सासे राफोद गेलेगिरि खालामनो गोसो दं नामा? रायजोआरि हादर गेजेर थाखोसिम गेलेगिरि खालामनो गोसो दंब्ला नोंथाङा गोबाव दा खालामसै सासे राफोद रोंखा-राखा गेलेगिरि खालामनो थाखाय नोंथाङा जानजि खाफ्रादो आरो मुं थिसनहैदो चिरां जिल्लानि सिङाव थानाय सोलिफु फोरोंसालि बल्लामगुरि काराटे एकाडेमि फोनांजाब राहा 8720903713 बड' हाउस काराटे एकाडेमि दलाइगाव फोनांजाब राहा 6900451157 बेंटल काराटे एकाडेमि फोनांजाब राहा 9678041226 बिरनगाव काराटे एकाडेमि फोनांजाब राहा 6901341656 आरो दालिगाव काराटे एकाडेमि फोनांजाब राहा 8720903713 बैफोर मख'नाय सोलोंसालिनिफ्राय सिगांनिफ्रायनो रायजोआरि हादर गेजेरारि थाखोनिफ्राय बान्था मोननो हानाय सोलोंसाफोर मोननो हाबोनाय सोलोंसालि बे मख'नाय फोरोंसालियाव रोंगौथि गोनां फोरोंगिरिया फोरोंथाय होनानै नोंथांनि गथ'खौ सासे राफोद गेलेगिरि सोरजिनायाव मदद आरो जाफुंसार खालामगोन अब्ला मानोथो गोबाव खालामनो थाबैनो मुं थिसनहैदो